হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ উঠিছে তেওঁলোকে জনা উচিত কিছুমান কথা। HS ফাৰ্ষ্ট ইয়েৰ এক্সাম পেটাৰ্ণ কেনেধৰণৰ হয় সেইখিনি জানিলেহে তেওঁলোকে নিজৰ প্ৰস্তুতি চলাব পাৰিব। তো HS ফাৰ্ষ্ট ইয়েৰ তোমালোকে হয়তো জানা যে কিছুমান ছাবজেক্টত আমাৰ MCQs আহে আৰু কিছুমানত ডাইৰেক্ট আমাৰ থিয়ৰী থাকে। এতিয়া কি ছাবজেক্টত MCQs আহে, কিমান পাৰ্চেণ্ট আহে, কিমান পাৰ্চেণ্ট থিয়ৰী থাকে সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিম। এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকে দেখিছা এইখন ন'টিছ। তো এইখন ন'টিছ যোৱা বছৰে ওলোৱা MCQ বিষয়ক। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী ছায়েন্স ষ্ট্ৰীমৰ আছে তেওঁলোকৰ ফিজিক্সৰ পেপাৰখন থাকিব 70 মাৰ্কছৰ, তাৰে আহিব 35 আহিব MCQ আৰু 35 আহিব থিয়ৰী। থিয়ৰীত কি থাকিব? ভেৰি শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, তেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব। আকৌ আহিব কেমেষ্ট্ৰিও 70 মানে পেপাৰখন 70 মাৰ্কছৰ হয়, 35 MCQ 35 থিয়ৰী। নেক্সট আছে বায়'লজিও 70 মাৰ্কছৰ হয়, তাতে 35 থিয়ৰী 35 MCQ। মেথছৰ পেপাৰখন 100 মাৰ্কছৰ হয়, 50 মাৰ্কছৰ MCQ আহিব আৰু 50 মাৰ্কছৰ থিয়ৰী। নেক্সট আহিলে আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰত। আৰ্টছ ষ্ট্ৰীমৰ পলিটিকেল ছায়েন্সত আহিব 80 মাৰ্কছৰ, তাৰে 40 মাৰ্কছ আহিব MCQ, 40 মাৰ্কছ আহিব থিয়ৰী। এডুকেশ্যনৰ ক্ষেত্ৰত 100 মাৰ্কছৰ পেপাৰখন হ'ব, তাৰে 50 হ'ব MCQ আৰু 50 হ'ব থিয়ৰী। তাৰপিছতে লজিক এণ্ড ফিলচফি 100 মাৰ্কছৰ পেপাৰ, তাতে 50 মাৰ্কছৰ MCQ, 50 মাৰ্কছৰ থিয়ৰী। তাৰপিছতে ইকনমিক্সৰ আছে 80 মাৰ্কছৰ পেপাৰখন হ'ব, 40 MCQ আৰু 40 থিয়ৰী। হিষ্ট্ৰীৰো 100 মাৰ্কছৰ, ইয়াতে 50 থিয়ৰী 50 MCQ। তাৰপিছতে কমাৰ্চ ষ্ট্ৰীমৰ যদি কথা কওঁ, বিজনেছ ষ্টাডিজৰ ক্ষেত্ৰত 80 আহিব 80 মাৰ্কছৰ পেপাৰখন হ'ব, 40 MCQ 40 থিয়ৰী। একাউণ্টেঞ্চিৰ ক্ষেত্ৰতো 80 মাৰ্কছৰ হ'ব, তাতে 40 MCQ 40 থিয়ৰী। আৰু ফাইনেন্সৰ ক্ষেত্ৰতো 80 মাৰ্কছৰ হ'ব, তাৰে 40 MCQ 40 থিয়ৰী। তো এইখিনি যোনখিনি মেনশ্যন আছে ছাবজেক্টখিনি সেইখিনিৰে MCQ আহিব, আৰু মেনশ্যন নথকাখিনিয়ে গোটেইখিনিয়ে থিয়ৰী আহিব। তো এইখিনি আছিলে কি ছাবজেক্টৰ MCQ আহিব, কিমান পাৰ্চেণ্ট আহিব আৰু থিয়ৰী কিমান পাৰ্চেণ্ট আহিব সেইখিনি কথা, আৰু সেইমতেদি তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰোপৰি আমাৰ এপত এই MCQখিনি এভেইলেবল আছে, চেপ্টাৰ ৱাইজ, ছাবজেক্ট ৱাইজ গোটেই MCQখিনি আছে। মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, তাত গৈ পেলাই তোমালোকে ক্লাছ 11ত গৈ তোমালোকে তাত চেক কৰি চাব পাৰা, আৰু ভাল লাগিলে তোমালোকে কোৰ্চটো বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, কেল।